Welcome back, respected viewers. In today's video, we will discuss the concept of possibilism. Or here, agor video tut ami aluchona korisilu what is determinism or environmental determinism. Environmental determinism porhote ami paisilu je nature is the sole authority which can detect, which can direct man for their economic activities. মানে সমুকে কবলে গলে আমি প্রকৃতি দাস আৰু আমাক প্রকৃতিয়ে জেনেকে ডাইরেকশন দিব, প্রকৃতিয়ে জি আমাক নির্দেশনা দিব, আমি হেই মতে চলিবলে বাধ্য। তার বাহিরে আমার কোনো গত্যন্তৰ নাই, কারণ আমি প্রকৃতিৰ লগত আমি যুদ্ধ কৰি বেলাই বা আমি প্রকৃতিৰ লগত ফেৰ মাৰিব নোৱাৰো। প্রকৃতিকে আমি কেতিয়াও আকৰ্ষণ কৰি আমি সার্ভাইভ কৰিব নোৱাৰো ইন এ ওয়েল এস্টাবলিশড ম্যানার। hey যেটো concept of determinism, concept of determinism বা environmental determinism যেটো concept আছিলে তার পোহকতা যে যিসকল মানে স্কলাৰে কৰিছিলে, ঠিক আছে, এরিস্টটল, গ্রিক, রোমান্স, একদম গ্রিক রোমানৰ পৰা আৰম্ভ কৰি বহুত স্কলাৰ আছিলে। তেওঁলোকে ইয়াত কি কৰিছিলে, এনভাইৰনমেন্টাল ডিটাৰমিনিজমৰ যেটো নেকি কনসেপ্ট, সেই কনসেপ্টটো মানে কি কৰিছিলে, তেওঁলোকে সাপোর্ট কৰিছিলে। বাট ইনস্টেড অফ দ্যাট আৰু কিছুমান স্কলাৰ আছে, কিছুমান স্কলাৰ আছে যিসকলে নেকি এই যেটো কনসেপ্ট, কি কনসেপ্ট কলো যে এনভাইৰনমেন্টাল পসিবিলিজম, যত এনভাইৰনমেন্টক খুব প্ৰাধান্য দিয়া হৈছে, এই কনসেপ্টৰ বিৰোধিতা কৰি পেলাই আৰু এক শ্ৰেণীৰ মানে স্কলাৰ ওলাইছে। তেওঁবিলাকৰ আজি আমি কনসেপ্টটো হল কি, কনসেপ্ট অফ পসিবিলিজম। আৰু আজি তাকে আমি এই ভিডিঅ'টোত চাম যে কনসেপ্ট অফ পসিবিলিজম বুলি ক'লে আমি কি বুজি পাওঁ। যিসকল নেকি এই যেটো পসিবিলিজমৰ যিসকল সাপোর্টার, ফ্রেঞ্চ স্কুল অফ জিওগ্রাফি যিসকল সাপোর্টার, ভাইডিয়াল ডি লাভলেস, ওকে, he is the main person regarding this concept of possibilism. তেখেত সকলে কব বিচাৰে যে when man dominates over nature it is called possibilism. ঠিক মানে কনসেপ্ট অফ ডিটারমিনিজমৰ ওপৰত মানে অপোজিট যেটো নেকি কনসেপ্ট, তেওঁলোকে কি কৈছিলে যে যেতিয়া নেকি when environment dominate over nature man, হেতু আছিল কি ডিটারমিনিজম। কিন্তু তেওঁলোকে কি কৈছিলে, নহয়, it is not like that. What it is clarify in the concept of environmental determinism, it is not like that. আমি মানুহবিলাক মানে কি, আমি মানুহবিলাক environmental follower নহয়। So the concept of possibilism came as a reaction to the environmental determinism. Okay, environmental determinismৰ ওপৰত এটা যেতিয়া নেকি ৰিয়েকশনটো হল, তাৰ পিছতে কিহৰ জন্ম পালে, concept of যেটো নেকি possibilism, that was came into existence. Environmental determinism মানে কি আছিলে, human beings are treated as a passive elements. Okay, আৰু কিন্তু আমি যদি পসিবিলিজমৰ কথাটো চাও, ইন কেস অফ পসিবিলিজম or with the concept of possibilism, ইয়াতে কি দেখা গৈছে, আমি বিলিভ কৰো যে man was always an active agent in the environment, not passive. আমি মানুহবিলাকে ইচ্ছা কৰিলে আমি কি কৰিব পাৰো, হেকিনি মডিফিকেশন কৰিব পাৰো। তেখেতসকলে ক'ব বিচাৰে with the advancement of knowledge, with the advancement of science বা টেকনোলজি, আমাৰ সোসাইটিত যেতিয়া নেকি এটো এডভান্স হৈ গৈছে, গতিকে আমি কি কৰিব পাৰো, with the advancement of science and technology and knowledge, we can change the environment according to our মানে needs. তেখেতসকলে ক'ব বিচাৰে যে মানুহবিলাকে নিজৰ খুশি মতে মানে প্ৰকৃতিয়ে এটা প্লেটফৰ্ম বনাই থৈছে, কিন্তু আজিৰ তাৰিখৰ কথা যেটো সায়েন্স টেকনোলজি বহুত ডেভেলপ, এটা সময়ত সেই সায়েন্স টেকনোলজি নাছিলে। যেতিয়া নেকি ডিটারমিনিজম কনসেপ্টটো যেতিয়া জন্ম লৈছিলে, তেতিয়া হেতু কি আছিলে, এটা মানে কি আছিলে, এটা কি বুলি ক'ব, মানদাতা যুগৰ কথা। সেই সময়ত কি হোৱা নাছিলে, এই সায়েন্স এণ্ড টেকনোলজিৰ হিমানখিনি ডেভেলপ হোৱা নাছিলে। তেখেতসকলে এই যেটো কনসেপ্ট ক'লে, সেই কনসেপ্টৰ বিনিময়ত তেওঁলোকে ক'ব বিচাৰে যে ইন দিস রিগার্ড, যে মানুহবিলাকে ইচ্ছা কৰিলে
এনভাইৰনমেন্টৰ মডিফিকেশন কৰিব পাৰে তেওঁলোকে কি কৰিছিলে এটা মানে কি কৰিছে এটা এগ্ৰিকালচাৰৰ এটা এক্সাম্পল দিছে কেনেকুৱা হিউম্যান এক্টিভিটি ইজ নট কন্ট্ৰোলড বাই অনলি এনভাইৰনমেন্টাল ফ্যাক্টৰস এটো কোনে কৈছিলে এটো কৈছিলে ডিটাৰমিনিজমৰ যিসকল সাপোৰ্টাৰ একথকলে ক'ব বিচাৰিছে যে নো ইট ইজ নট অনলি দা হেৰি কি বুলি কয় কি বুলি কয় এনভাইৰনমেন্টাল ফ্যাক্টৰ নহয় তাৰ লগতে আৰু কি আছে তাৰ ওপৰত আমাৰ মানুহবিলাক সুপিৰিয়ৰ গতিকে আমি কথাটো এনেকৈ ক'ব পাৰো যে দা থিওৰি অফ পসিবিলিজম we may state that the theory of possibilism that the world is full of possibilities according to the theory of possibilism or according to the supporter of this possibilism they like to say that there is a full of possibilities it is up to the human how they use them how can we use that will depend upon our opinion or that will depend on our capability that will depend on our culture okay তে এই ক্ষেত্ৰত মানে তেওঁলোকে কি কৰিছে কিছুমান এক্সাম্পল দিছে তেওঁলোকে কৈছে কি যে ইজৰাইলত কি আছে ইজৰাইলত পানীৰ খুব মানে নাটনি আমি জানো Israel has been facing lots of water problem regarding water even then they innovated drip irrigation system and vertical farming to overcome the food shortage which is world class nowadays which is in the world class agricultural pattern to look at aru ki koise that they are far ahead in terms of agricultural productivity and they are now exporting many agricultural products instead of lack of water in Israel আমি যদি ইন্ডিয়াৰ কথাটো আমি ক'ব বিচাৰো বা ইন্ডিয়াৰ কথাটো ক্ষেত্ৰত তেওঁলোকে কি কৈছে তেখেতসকলে কি কৈছে যে য'ত নেকি ৰাজস্থানত য'ত নেকি এটা ডেজাৰ্ট ৰাজস্থান বুলি ক'লে আমি কি বুজি পাওঁ that is nothing but a desert but in that desert thanks to the irrigation system now in Rajasthan the cultivation is going on in a huge or in large scale it is only এটো একমাত্ৰ এটো কাৰণে তো সম্ভৱ হৈছে কাৰণ কি সায়েন্স এন্ড টেকনলজিৰ মানে জৰিয়তে আমি যত নেকি ৰাজস্থান নিচিনা ডেজাৰ্ট তাতে আমি কি কৰিব পাৰিছো এগ্ৰিকালচাৰ কৰিব পাৰিছো কেনে এগ্ৰিকালচাৰ কৰিব পাৰিছো ইৰিগেশনৰ সহায় লৈ কৰি আমি এগ্ৰিকালচাৰ কৰিব পাৰিছো গতিকে এই ওপৰৰ যিখিনি আমি যেতে অলৰেডি কলো ওপৰৰ যিখিনি এক্সাম্পল আমি অলৰেডি কলো সেই এক্সাম্পলখিনিৰ পৰা আমি এটা কথা ক'ব পাৰো যে possible there is everywhere possible khali mane ki manubilakor need thakibo lagibo aru necessity thakibo lagibo then ki hobo it is everywhere possible to do as we like or as we desired etia ei jitu mane kolu je possibilism er kotha kolu etur ek number supporter hol Vidal de la Blaise tekhator period to asile 1845 or para 1918 or 19 18 or 19 okay tekhato ki boli koy he is called the founder of French human geography aru tekhete he for the first time he was the first to propound possibilism in geography ei jitu possibilism jitu concept to he was the first person who brought it for the first time in the concept of geography okay etia Vidal de la Blaise mane kobo bisare nature provides many possibilities for human settlement nature amak ki korise bahut possibilities bahut mane amak ki dise chance opportunity dise but the way man adjusts to the environment depend on his own life or it is called depend on his all techniques scientific techniques not only on the environment that is not depend on the environment ami amar cultural mote ami amar যিখিনি ক্যাপাবিলিটি আছে টেকনিক আছে সায়েন্টিফিক এবিলিটি আছে সেইখিনিৰ জৰিয়তে আমি কি কৰিব পাৰো নেচাৰে আমাক এটা প্ল্যাটফৰ্ম দি থৈছে আমি সেই প্ল্যাটফৰ্মটো কি কৰিব পাৰো আমি নিজে আমাৰ মতে আমি শেপ কৰিব পাৰো হেতু কোনে কৈছে Vidal de la Blaise কৈছে যোন নেকি এই যেটো পসিবিলিজম কনসেপ্ট এই কনসেপ্টৰ মানে ওয়ান এন্ড অনলি বুলি ক'ব পাৰি আমি মুখ্য মানুহ ওকে তেখেতে আৰু কি কৈছে the environment sets some limits but does not completely control human culture okay environment আমাক এটা কি দিছে
এটা 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 প্লেটফৰ্ম দিছে বা এটা লিমিটত মানে কৰিছে কিন্তু সেই বুলি এইটো নহয় যে হিউমেন বিঙৰ ওপৰত এটমস্ফিয়াৰ এনভাইৰনমেণ্টে কি আনিব নোৱাৰে কোনো কন্ট্ৰল নাই এটা কিবা এটা লিমিট এটা আছে but it does not mean that we are fully dependent upon the environment no এটা আৰু এটা কথা তেখেতসকলে এনেকৈ ক'ব বিচাৰিছে যে কি the lifestyle of people defines the culture and lifestyle is the product of civilization আমি মানুহবিলাক এতিয়া কি civilized হৈ আছো গতিকে আমাৰ যেটো লাইফষ্টাইল এই যেটো civilization তাৰ ওপৰত ডিপেন্ড কৰিব how much we will utilize the natural phenomena how much we will utilize the environment that will depend on our culture our capability our lifestyle আমাৰ যিখিনি মানে স্ট্যাটাস আজি তাৰিখত সাইন্টিফিক যেটো স্ট্যাটাস এই স্ট্যাটাসৰ ওপৰত ডিপেন্ড কৰিব সেই দিন নাই মানদণ্ড জগত যেটো নেকি ডিটাৰমিনিজমৰ কথা কৈ আছিল সেই দিন আজি নাই তেতিয়াৰ মানুহবিলাকৰ কি আছিল বেসিক নিডছও কম আছিল বেসিক নিডছ ফুড ক্লথিং আৰু শেল্টাৰ এই তিনটা আছিল বেসিক নিডছ গতিকে এইবিলাক যেতিয়া নেকি চেঞ্জ হৈ আহি আছে ভেৰিয়েশনছ ইন ফুড ভেৰিয়েশন ইন হেবিট ভেৰিয়েশন ইন কালচাৰ সেইখিনি যেতিয়া নেকি মানে চেঞ্জ হৈ আহি আছে আমাৰ একেই এনভাইৰনমেণ্টত কিন্তু আমি বৰ্তমান কি কৰি আছো আমি আমাৰ চাহিদা অনুযায়ী আমাৰ প্ৰয়োজন অনুযায়ী আমি সেইখিনি কামখিনি কৰি আছো if the environment dictates completely then these variations cannot exist right the environment is not a dictator it is just an advisor according to the supporter of this school of possibilism তেওঁলোকে কৈছে যে এটা ডিক্টেটৰ নহয় তো এডভাইজাৰ জাস্ট এডভাইস কৰিব পাৰে ইয়েস ইট ইজ ডেজাৰ্টত তোমালোকে এনেকুৱা ধৰণৰ খেতি কৰিব পাৰা বা ইট মে বি বাট আমি ইয়াৰ আগতে এটা এক্সাম্পলত আমি ক'লো যে আমি অলৰেডি আমি গম পাই আছো এতিয়া আমি ডেজাৰ্টতো আমি খেতি কৰিব পাৰো আমি মানে কি বুলি কৈছে যেটো নেকি সাউদাৰ্ণ পোল বা নৰ্দাৰ্ণ পোল তাতো আমি নানান ধৰণৰ এতিয়া এগ্ৰিকালচাৰ কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনেকৈ টি coffee rubber this can be cultivated in the tundra region also jotni tundra regionot mane extreme bilak ase ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলো যে টুন্ডা ৰিজনত তেওঁলোকৰ মতে is not possible to construct a RCC building in Tundra region because the atmosphere is completely different from the normal environment so কিন্তু একাসকলে ক'ব পাৰিছে yes we can আমি টুন্ডা ৰিজনত আৰসিসি বিল্ডিং তো বাদে কথা আমি সাহৰ খেতি কৰিব পাৰো আমি কফি খেতি কৰিব পাৰো আমি ইভেন ৰাবাৰৰ খেতি কৰিব পাৰো আন্ডাৰ আৰ্টিফিশিয়াল এনভাইৰনমেন্টাল কন্ডিশনস ক্ৰিয়েটেড বাই দা হিউম্যানস সেই যেটো মানে যেটো নেকি ন্যাচারাল কন্ডিশন তাতে প্ৰিভেল কৰি আছে ডাজ নট ম্যাটাৰ আমি আৰ্টিফিশিয়ালি এনভাইৰনমেন্টটো কিছুমান কন্ডিশন কৰি পেলাই আমি তাতে নানান ধৰণৰ খেতিবিলাক আমি কৰিব পাৰো আৰু তেনেকৈ তেওঁলোকে আৰু কি কৈছে যে environment is restraining us in one way and always us to do the same in another way গতিকে আমি এনভাইৰনমেন্টক আমাক এটা ৰাস্তা আমাক দিছে ৰাইট সেই ৰাস্তাটোক আমি ওভাৰকাম কৰি পেলাই আমি বেলেগ ধৰণে কি কৰিব পাৰো নানান ধৰণৰ আমাৰ প্ৰয়োজনীয় কামবিলাক আমি কৰিব পাৰো environment limits some possibilities right but gives other possibilities the environment prevents rice cultivation in the rain fed area but gives other possibilities that are the cultivation of bajra barley etc possible ekhini kune koise amar itni ki prime mane supporter that is Bhardial G. Lovelace তেখেতৰ লগত তেখেতৰ পৰৱৰ্তী সময়ত আৰু এজন আছিল খুব ডাঙৰ স্কলাৰ তেখেত ফেভাৰ তেখেতৰ কিছুমান কনসেপ্ট তেখেতে কি কৈছে the world is full of possibilities according to February the world is full of possibilities সকলোতে পসিবিলিটি আছে খালি আমি নেচাৰে মানে কি কৰিছে নেচাৰ provides many possibilities আৰু আমি কি মানুহবিলাকে আমাৰ নলেজৰ দ্বাৰা আমাৰ টেকনিক্যাল এডভান্সমেন্টৰ দ্বাৰা আমাৰ ইনোভেশনৰ দ্বাৰা আমি কি কৰিব পাৰো হেকিনেক আমি নিজৰ মতে শেপ কৰিব পাৰো man is not a passive element man is the active agent according to the supporters of the possibilism okay তেখেতসকলৰ মানে ডায়লগটো কি উল্টা কাৰ উল্টা
এটো কি বুলি কয় এনভাইৰনমেন্টেল ডিটাৰমিনিজমৰ যিসকল সাপোৰ্টাৰ তেওঁলোকৰ কনসেপ্টৰ কমপ্লিট উল্টা কনসেপ্টে হল পসিবিলিজম তাৰে মাজত আমি আৰু এটা পাম হেতু হল নিউ ডিটাৰমিনিজম হেতু আকৌ কি না পসিবিলিজম না ডিটাৰমিনিজম আমি পাম ইয়াৰ ভিডিওটো আমি পাম তাৰ পিছৰ ভিডিওটো মই তাৰ ওপৰত বনাম আৰু তেখেতে তেতিয়া মানে এনেকৈ ক'ব বিচাৰিছে যে man can create man can alter man can destroy the environment if man like to do it বা if man desire তেওঁলোকে কিবা ক্ৰিয়েট কৰিব পাৰে তেওঁলোকে alter কৰিব পাৰে হলনি কৰিব পাৰে তেওঁলোকে কি কৰিব পাৰে they can destroy also the environment man is not the product of environment man is the product of culture and the environment তেওঁলোকে কৈছে অকল এনভাইৰনমেন্টেল প্ৰডাক্ট নহয় তেওঁলোকৰ নিজৰ আমি যিখিনি কৰি আছো the way of life what we are doing that is called culture গতিকে man is the product of culture আৰু কিছু পৰিমাণে up to some extent man is the product of environment বা আমি মানুহবিলাকে এনভাইৰনমেন্টৰ মানে হেৰি মতে কমান মতে আমি কিছু পৰিমাণে আমি চলি থাকো থুলমুলকে এইখিনি হল the concept of possibilism এতিয়া তাৰ ওপৰত কি কৈছে আমাৰটো যেহেতু সোশ্যাল জিওগ্ৰাফিটো কি সোশ্যাল সায়েন্স যেহেতু সোশ্যাল সায়েন্স ইয়াতে কি হয় প্ৰত্যেকটা কথা প্ৰত্যেকটা থিওৰি প্ৰত্যেকটা ল হক কি হোৱাটএভাৰ ইট তাৰ ওপৰত কি হয় কিছু সমালোচনা হ'বই কাৰণ কি এটো ল্যাবৰেটৰীত কৰা কেমিষ্ট্ৰি বা ফিজিক্সৰ নিচিনা সায়েন্স নহয় এতিয়া এই পসিবিলিজমৰ ওপৰত মানে ক'ব গৈছে কি যে এই পসিবিলিজমটো লৈ পেলাই তেওঁলোকে ওভাৰ এমফাসাইজ কৰিছে কিহৰ ওপৰত কালচাৰ বুলি কৈ পেলাই সিভিলাইজেশন কৈ পেলাই এটো ওভাৰ এমফাসাইজ মানে যিখিনি কোৱেশ্চন হয় অলপ বেছিকে কোৱা যেন লাগিছে তাৰ পিছত কৈছে যে পসিবিলিজম can create environmental problems if we act against nature we are facing climatic change problem due to the pollution and greenhouse gas emission তলে কি কৈছে যে সমালোচনা বলাই কি কৈছে যে আমি যেহেতু পসিবিলিজমৰ মানে যেহেতু পক্ষপাতি বৰ্তমান আমি বুলি কৈছো কিন্তু আমাৰ এটোৰ কাৰণে কি হৈছে গ্ৰীণ হাউসৰ নিচিনা কিছুমান প্ৰবলেম হৈছে ক্লাইমেট চেঞ্জ হৈছে একিনি কিন্তু সঁচা কথা যেটো নেকি ওজন প্লেয়াৰ ডিপ্ৰেশন হৈ আছে only because of the human activities গতিকে আমি পসিবিলিজমৰ সংক্ৰান্তত এই সাপোৰ্টাৰ বিলাকে জেনে কৈছে নহয় আমি এতিয়া ল্যান্ডস্লাইডৰ পৰা আমি সাফাৰ কৰি আছো আমি আৰ্থকুৱেকৰ পৰা সাফাৰ কৰি আছো হেতু কিৰ কাৰণে আছে ডিউ টু দা ড্যাম বিল্ডিং ইন এ হ্যাজার্ড প্রন এরিয়া হয় না আমি যেহেতু এই আৰ্থকুৱেক ল্যান্ডস্লাইডৰ পৰা আৰ্থকুৱেক হয় মাইনিংৰ পৰা আৰ্থকুৱেক হয় মানে লোকেল আৰ্থকুৱেক ঠিক তেনেকে আমি ফ্লাডৰ পৰা ফেসিং কৰি আছো হেতু কিৰ কাৰণে হৈছে যে আমি যেতিয়া নেকি সিল্টিং বিলাক হৈছে রিভার বিলাক মানে হেৰি বিলাক মাইনিং সাইনিং কৰাৰ কাৰণে ডিফৰেষ্টেশন কৰাৰ কাৰণে যিবিলাক সিল্টিং হৈছে সিল্টিংৰ কাৰণে নদীৰ তলত যাই পেলাই যেতিয়া নেকি মানে এবিনে জমা হৈছে গতিকে যেতিয়া নেকি আমি যদি এক্সাম্পল দিও ব্ৰহ্মপুত্ৰৰ কথা আগতকে এতিয়া ব্ৰহ্মপুত্ৰৰ পানীটো বাঢ়ি আছে এতিয়া চাইনা হিপিনে বান্ধ দিয়াৰ কাৰণে অলপ বেলেগ হৈছে কালাৰটো কিন্তু এজে হল যেতিয়া নেকি আমি ডিফৰেষ্টেশন কৰো মানে গছ গছনি কাটো বা মাইনিং কৰো তাৰে পৰা বালিচালি আহি পেলাই নদীৰ পাৰত যেতিয়া জমা হয় তো এটো সিল্টেশন বুলি কয় আৰু সিম্পলি তেতিয়া হেতুৰ কাৰণে কি হৈছে নদীৰ যেটো বেডটো ওপৰৰ ফালে উঠি আহে আৰু বেডটো ওপৰৰ ফালে উঠি আহিলে কি হয় পানী মানে ওপৰৰ ফালে আহিব না ওয়াটাৰ লেভেল আৰু তেনেকে আমি ফ্লাড প্ৰবলেমত মানে আমি ভুগি আছো তাৰ পিছতে আৰু তেওঁলোকে কৈছে যে পসিবিলিজমৰ ক্ষেত্ৰত এটা এক্সাম্পল দিছে যে ৰাইস কাল্টিভেশন মানে যত নেকি ৰেইন এৰিয়া নহয় তাতো আমি ৰাইস কাল্টিভেশন কৰিব পাৰো কিন্তু হেতু মানে তেওঁলোকে কি হৈছে বাট দিস ইজ নট ইকোনমিক্যালি ভায়াবল হেতু আমি ইকোনমিক্যালি এটো আমি হেৰি কৰিব সাপোৰ্ট কৰিব নোৱাৰো এইখিনি আছিল কি ক্ৰিটিসিজম এতিয়া আমি যদি ইয়ানে হেৰি কথা কওঁ পসিবিলিজম আৰু ডিটাৰমিনিজমৰ যদি আমি দুটামান কি বুলি কম ডিফাৰেন্সৰ কথা কওঁ এনেকা আহিব man dominates nature পসিবিলিজম অলৰেডি আমি কৈছো নহয় মানে যত নেকি নেচাৰ ডমিনেটস man তাৰ অপোজিট চাবা দেই একদম মানে একাৰণে মই এটো দিছো বস্তুটো ক্লিয়াৰ হ'ব বুলি মই দিছো এটো যে পসিবিলিজমত কি হয় আমি হল ডমিনেটিং ফ্যাক্টৰ আৰু ডিটাৰমিনিজমত কি মানুহ হল পেসিভ আৰু এক্টিভ হল এনভাইৰনমেন্ট ঠিক তেনেকে man makes changes
পসিবিলিটি কি কৈছে ইয়েস মানে উইথ দ্য এডভান্সমেন্ট অফ সায়েন্স এণ্ড টেকনলজি এণ্ড আৱাৰ নলেজ আৱাৰ কালচাৰ হা আমি কি কৰিব পাৰোঁ আমি কি কৰিব মেন আমি চেঞ্জ কৰিব পাৰোঁ বহুত কিবা আমি চেঞ্জ কৰিব পাৰোঁ এই যে মই এক্সাম্পল কেইটামান দিলোঁ সাহাৰাটো মানে কি বুলি কয় ৰাজস্থানতো কি হৈছে ধৰ মৰুভূমিতো আমি এগ্ৰিকালচাৰ কৰি আছোঁ বহুত ধুনীয়া এগ্ৰিকালচাৰ কৰি আছোঁ আৰু এতিয়া আৰ্টিফিচিয়েল হেৰি দি পেলাই তোমাৰ কি বুলি কয় নানান ধৰণৰ এগ্ৰিকালচাৰ কফি টি এইবিলাকো তুন্দ্ৰা অঞ্চলত কৰিব পাৰি বুলি বা কৰি আছে বুলি তেওঁলোকে দাবী কৰিছে ঠিক তেনেকৈ development of all are shaped by their physical environment ইয়াতে কি কৈছে যে physical environment east or west physical environment is the superior and it is only the physical environment especially the climate and আৰু কি বুলি কৈছে climate আৰু physiography okay সেই দুটাই কি কৰিব পাৰে যিকোনো বস্তু শেপ দিয়াৰ ক্ষেত্ৰত আমি কি কৰিম কি নকৰিম কি খাম কি পিন্ধিম আমি কেনেকৈ আমাৰ ক্লাইমেটৰ ওপৰত তেনেকৈ কৈছিলোঁ নহয় ডিটাৰমিনিজমত ক্লাইমেটৰ ওপৰত ক্লাইমেটে কি কৰে মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ স্বাস্থ্য ইভেন বিহেভিয়াৰ তাৰ ওপৰত কি পেলায় প্ৰভাৱ পেলায় অ'কে আমি ইকুৱেটৰৰ পৰা যিমানে নৰ্থৰ ফালে যাওঁ বা চাউথৰ ফালে মেৰুৰ ফালে যাওঁ সিমানেই কি হয় আমাৰ খাদ্যৰ প্ৰতি আমাৰ ব্যৱহাৰৰ প্ৰতি আমাৰ শাৰীৰিক যিটো নেকি মানে হেল্থ বা যিটো নেকি মানে লেজিনেছ এইটোৰো কি হয় ডিফাৰ কৰে বুলি ডিটাৰমিনিজমত কোৱা হৈছিলে limitations to change এটা লিমিটেশন কিন্তু চেঞ্জ আমি কৰিব পাৰো হ্যাঁ ইম্প্যাক্ট অফ ফিজিক্যাল এনভায়রনমেন্ট টোটালি কি হ'ব নহব চেঞ্জ হ'ব আমি মানুহবিলাকে এটা লিমিটত আমি চেঞ্জ কৰিব পাৰো হ্যাঁ এতিয়া মই এটা এক্সাম্পল দিম লিমিটেশন বুলি কিয় কোৱা হৈছে এতিয়া মোৰ এই ঘৰটোত মই ৰেকৰ্ডিং কৰি আছো ৰাইট মই ভিডিওটো বনাই আছো যদি গৰম মই আপ টু সাম এক্সটেন্ট মই এটা এসি লগাই বলা মই ঠাণ্ডা কৰি দিব পাৰো দিস ইজ দেয়ার ইজ এ লিমিট এই রুমটোহে মই ঠাণ্ডা কৰিব পাৰোঁ সেই বুলি মই গোটেই গুৱাহাটীখন এচি লগাই মই ঠাণ্ডা কৰিব নোৱাৰোঁ গোটেই অসমখন ঠাণ্ডা কৰিব নোৱাৰোঁ পৃথিৱীৰ কথা বাদেই দিলোঁ ক্লিয়াৰ দিছ ইজ লিমিটেশ্যন এটা লিমিটৰ ভিতৰতে আমি কৰিব পাৰোঁ কিন্তু এনভাইৰনমেণ্টে ডিটাৰমিনিজমে কি কৈছে আমি নোৱাৰিম এইবিলাক আমি একো কৰিব নোৱাৰোঁ সেইটো মানে ফিজিকেল এনভাইৰনমেণ্টে যি ক'ব য'ত যেনেকুৱা হা কোস্টলাইনৰ মানুহবিলাকে কোস্টেল এৰিয়াৰ মানুহবিলাকে মাছ ধৰিব লাগিব পাহাৰত থকা মানুহবিলাকে কিবা লাম্বাৰিং কৰিব হা ইয়াতে আৰু মাছ ধৰিব নোৱাৰে কাৰণ ৱাটাৰ যেহেতু নাই মাছ ধৰিব নোৱাৰে গতিকে শিফটিং কালটিভেশ্যন বুলি ক'লে সেই পাহাৰ অঞ্চলবিলাকত হ'ব য'ত নেকি বোকা তাতে আমি শিফটিং কালটিভেশ্যন কৰিব নোৱাৰোঁ কাৰণ প্ৰকৃতিয়ে এনেকুৱা এটা প্লেটফৰ্ম ছেট কৰি থৈছে য'ত নেকি আমি কিবা বুঢ়ো খেতি বা এনেকুৱা ধৰণৰ ধান খেতিবিলাকহে কৰিব পাৰিম দেট ৱাজ দ্য ভাৰ্চন হা দোজ হু আৰ ছাপৰ্টাৰ অফ দিছ ডিটাৰমিনিজম অ'কে গতিকে আপ টু দিছ মাছ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে লাইক শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব থেংক ইউ ভেৰি মাছ